সুস্বাস্থ্যৰ বাবে স্বচ্ছতা আৰু আমাৰ পৰিৱেশ অতি আৱশ্যক। আমাৰ স্বাস্থ্যত আমাৰ জীৱনশৈলীত পৰিৱেশে বিশেষ ভূমিকা পালন কৰে। এই ক্ষেত্ৰত চাফ চিকুণতাও অতি আৱশ্যক। নমস্কাৰ, আজিৰ চিকিৎসা নিদানলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিম এটা অতি গুৰুত্বপূৰ্ণ বিষয়ত, মেলেৰিয়া ৰোগ, ইয়াৰ চিকিৎসা আৰু সজাগতা। প্ৰতি বছৰেই 25 এপ্ৰিলত বিশ্ব মেলেৰিয়া দিৱস পালন কৰি অহা হৈছে। মূলতঃ মেলেৰিয়া সন্দৰ্ভত মানুহৰ মাজত সজাগতা আৰু সচেতনতা বৃদ্ধিৰ বাবে এই দিৱস পালন কৰি অহা হৈছে। আমি এই বিষয়ে বিশদভাৱে কথা পাতিম। এই বিষয়ত কথা পাতিবলৈ আমাৰ ষ্টুডিঅ'লৈ আমন্ত্ৰণ জনাই আনিছোঁ বিশিষ্ট মেডিচিন বিশেষজ্ঞ ডাক্তৰ ভৱানী প্ৰসাদ চক্ৰৱৰ্তী ছাৰক। ছাৰ, আপোনাক আদৰণি জনাইছোঁ। যিহেতু ছাৰ এটা অতি গুৰুত্বপূৰ্ণ বিষয়, আমি কম বেছি পৰিমাণে সকলোৱে অৱগত মেলেৰিয়া সন্দৰ্ভত। আমি বিভিন্ন ঠাইত যেতিয়া যাওঁ মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱ সন্দৰ্ভত বিশদভাৱে আমি অধ্যয়ন কৰাৰ সুযোগো পাওঁ, নহয় জানো? আপোনালোকে যিহেতু এই ক্ষেত্ৰখনৰ লগত জড়িত হৈ আছে। 2007 বৰ্ষত বিশ্ব স্বাস্থ্য সংস্থাই বিশ্ব স্বাস্থ্য সভাত সিদ্ধান্ত গ্ৰহণ কৰিছিল মেলেৰিয়া দিৱস পালনৰ, আৰু সেই মৰ্মে 2008 চনৰ পৰা প্ৰতি বছৰে এপ্ৰিল মাহত এই বিশ্ব মেলেৰিয়া দিৱস পালন কৰি অহা হৈছে। এই দিৱস সম্পৰ্কে কথা পাতিম। তাৰ আগতে জানিব বিচাৰিছোঁ, মেলেৰিয়ানো কি? মেলেৰিয়া এবিধ পেৰাচাইট, যিটো জাৰ্ম। সেইটো বেক্টেৰিয়া নহয়, ভাইৰাছো নহয়। আৰু এই মেলেৰিয়া পেৰাচাইটটো হোষ্ট হ'ল হিউমেন বিং, মানুহ। মানুহৰ শৰীৰত মেলেৰিয়া হয়। তাতে মহে কামোৰে, এন'ফিলিছ কামুৰি মহৰ গাত বীজাণুটো যায়, আৰু সেইটোৱে গৈ আৰু এজন মানুহক কামোৰে। তেনেকৈ মেলেৰিয়াৰ যিটো জাৰ্ম, প্লাজমডিয়াম শ্ৰেণীৰ, প্লাজমডিয়াম ভাইভেক্স, ফেলচিপাৰাম, এইবোৰ মানুহৰ শৰীৰত গৈ মানুহৰ লিভাৰত যায়, তাৰ পৰা গ্ৰ' কৰে, তেজত যায়, আৰু তেজত গৈ শৰীৰৰ অন্যান্য অংশত বিয়পি যায়। সেই সময়তে যদি আৰু তেওঁক আহে আৰু এটা মহে কামোৰে, আৰু এটা মানে কেইবাটাও কামুৰিব পাৰে, কামুৰি সেই জাৰ্মটো মহৰ গাত যায়। মহটোৰ গাত তাৰ বৃদ্ধি হয়, আৰু সেই মহে গৈ যেতিয়া আৰু এজন মানুহক কামোৰে, তেতিয়া সেইজন মানুহৰো মেলেৰিয়া হয়। অৰ্থাৎ মেলেৰিয়া সংক্ৰমিত ৰোগ। সংক্ৰমিত ৰোগ। মাইকী এন'ফিলিছ মহে, মতা এন'ফিলিছ মহে কামুৰিলে হয়? মাইকী মানুহ, অকল মাইকী এন'ফিলিছ মহে। এতিয়া ছাৰ, ইয়াৰ লক্ষণসমূহ কেনেকুৱা? প্ৰথমতে সাধাৰণতে জ্বৰ, ঠাণ্ডা লাগি কঁপি কঁপি জ্বৰ উঠে, আমাক যিটো কয়। ঠাণ্ডা লাগি কঁপি কঁপি জ্বৰ উঠে, গা বিষায়, আৰু কিছু সময়ৰ পিছত জ্বৰটো উঠি আকৌ লাহে লাহে নোহোৱা হৈ যায়। তাৰপিছত আকৌ আহে, যদি ডিফাৰেণ্ট চাইকেল, মানে ধৰক কেইবাটাও মহে যদি কামোৰে, ডিফাৰেণ্ট চাইকেল যদি মানুহজনৰ আহি আছে, তেতিয়াহ'লে দিনত দুবাৰ আহিব পাৰে, এবাৰ আহিব পাৰে, বা কিছুমান ক্ষেত্ৰত এদিন বাদে এদিনো আহে। কঁপি কঁপি জ্বৰ উঠে, গা বিষায়, মূৰ বিষায়, দুৰ্বল হৈ পৰে, মানুহজন ঘামি যায়, তাৰপিছত ঘামি গৈ দুৰ্বল হৈ থাকে। তেনেকৈ কেইবাদিনো চলাৰ পিছত মানুহজন বেছি দুৰ্বল হয়। আৰু ভাইভেক্স যিটো মেলেৰিয়া, আগত আমাৰ বেছি আছিলে, এতিয়া নাইকিয়া হৈছিল অলমষ্ট, আকৌ এতিয়া প্ৰাদুৰ্ভাৱ দেখাইছে। সেইটো সাধাৰণতে বেছি অসুবিধা নকৰে, কাৰণ সেই ঠাণ্ডা লগা, কঁপি লগা, জ্বৰ উঠা, আৰু বেছি দিনলৈ থাকিলে স্প্লিন ডাঙৰ হয়, তেজ নোহোৱা হয়, এইখিনি। কিন্তু আটাইতকৈ বিপদ বেছি যেতিয়া ফেলচিপাৰামে যেতিয়া আক্ৰান্ত কৰে। ফেলচিপাৰামটো এনেকুৱা এটা যে সেইটো মানুহৰ শৰীৰৰ এনেকুৱা এটা অংশ নাই য'ত এফেক্ট নকৰে। গতিকে প্ৰথমতে ফেলচিপাৰামৰ ক্ষেত্ৰতো মূৰৰ বিষ, জ্বৰ, বমি, গাৰ বিষ, এইবোৰে হৈ থাকে। কিন্তু যদি সময়মতে চিকিৎসা কৰা নহয়, বা ৰোগীৰ যদি ধৰক এই থাকে, ইমিউনিটিটো কম থাকে, প্ৰেগনেণ্ট ওমেন, কেঞ্চাৰ পেচেণ্ট, এইডছৰ পেচেণ্ট, সৰু ল'ৰা ছোৱালী, এওঁলোকৰ সাধাৰণতে ইমিউনিটিটো কম থাকে, তেতিয়াহ'লে তেওঁলোকৰ গাত সোনকালে বেছিকৈ বিয়পে। আৰু ক'ত বিয়পিছে, শৰীৰৰ কোনটো অংশত এফেক্ট কৰিছে, তাৰ ওপৰত ভৰসা কৰি আপোনাৰ চিমটমছবোৰ দেখা দিয়ে। ফৰ এক্সাম্পল, যদি ব্ৰেইনত এফেক্ট কৰে, তেতিয়া আমি যিটো চেৰেব্ৰেল মেলেৰিয়া যিটো
অজ্ঞান হৈ যায় যদি আপোনাৰ লাঙত হয় তেতিয়াহ'লে উশাহ লোৱাত কষ্ট হয় যদি কিডনিত এফেক্ট কৰে তেতিয়াহ'লে কিডনি ফেইলিয়াৰ হ'ব পাৰে যদি আপোনাৰ তাৰ লগতে কেতিয়াবা আনুষংগিক ইনফেকশ্যন সেপ্টিচিমিয়া হ'ব পাৰে ৰক্তহীনতা হ'ব পাৰে তেজ কমি যাব পাৰে এই গোটেইবোৰেই আৰু কেতিয়াবা বমি আৰু লুজ টুলো হ'ব পাৰে এতিয়া হ'ল কি কথাটো যদি আপুনি সময়মতে চিকিৎসা নকৰে তেতিয়াহ'লে মানুহ মৃত্যুমুখত পৰিব ৰোগীজন মৃত্যুমুখত পৰিব পাৰে অৰ্থাৎ ছাৰে যিখিনি লক্ষণ কৈছে এই লক্ষণসমূহ যদি আমি দেখা পাওঁ ততাতৈয়াকৈ আমি চিকিৎসকৰ ওচৰলৈ যাব লাগে আৰু বিভিন্ন পৰীক্ষা নিৰীক্ষা আছে পৰীক্ষা কৰাৰ পাছত যদি মেলেৰিয়াত আক্ৰান্ত হৈছে তাৰ সুব্যৱস্থা আছে চিকিৎসাৰ গতিকে আমি চিকিৎসা কৰি আমি ইয়াৰ পৰা পৰিত্ৰাণ পাব পাৰোঁ আমি এতিয়া ধৰক মেলেৰিয়াৰ এপিডেমিঅলজি জানো ক'ত হয় ধৰক আজি আমাৰ এতিয়া অসমত কোকৰাঝাৰ জিলাত বাক্সাত ভূটানৰ যিখিনি বৰ্ডাৰিং এৰিয়াত কিছু কাছাৰ জিলাতো হৈছে আৰু এতিয়া আপোনাৰ তাতকৈ তাৎপৰ্যপূৰ্ণ কথা হ'ল যে কাষৰীয়া ৰাজ্য ত্ৰিপুৰাত বহুত বেছি হৈছে তাত মানুহ মৃত্যুমুখতো পৰিছে মেঘালয়ত হয় অৰুণাচলতো কিছু আছে নাগালেণ্ডতো অলপ আছে মণিপুৰতো অলপ আছে এতিয়া হ'ল কি আপুনি সেই সংক্ৰমিত এৰিয়া ধৰক এতিয়া কোকৰাঝাৰ জিলা বা বাক্সা যিবোৰ এৰিয়াত হৈছে তাত মানুহৰ সজাগতাটো কৰাব লাগিব যে মোৰ জ্বৰ গাৰ বিষ যদি হৈছে লগে লগে ডাক্তৰক যাব লাগে তেজ পৰীক্ষা কৰা তেজ পৰীক্ষাটো অতি সাধাৰণ অতি সহজ তেজ পৰীক্ষা কৰি তেওঁলোকে ক'ব পাৰে যে মেলেৰিয়া আছে নে নাই লগে লগে চিকিৎসা কৰিব লাগে তেতিয়া মানুহজন ভাল হৈ যায় যিকোনো মানে চিকিৎসালয় বা ওচৰত গ'লে তেওঁলোকে এই পৰীক্ষাটো কৰিব পাৰে যদি একেবাৰে সৰু চিকিৎসা যদি একো নাই তেতিয়াহ'লে ওচৰৰ নিয়াৰেষ্ট গতিকে অতি সহজলভ্য গতিকে আপোনালোকে সজাগ হ'ব লাগিব সাৱধান হ'ব লাগিব যিহেতু আমাৰ সজাগতা হৈছে মূল মন্ত্ৰ চিকিৎসাৰ ক্ষেত্ৰত বা যিকোনো ৰোগৰ ক্ষেত্ৰত এতিয়া ছাৰ যিহেতু আপুনি ইয়াৰ লক্ষণসমূহ ক'লে চিকিৎসাৰ কথালৈ আহিলোঁ ধৰা হ'ল এগৰাকী ব্যক্তিৰ এনেকুৱা এটা পৰ্যায় পালে তেখেতে চিকিৎসকৰ ওচৰলৈ যোৱা নাই তেখেত গুৰুতৰভাৱে আক্ৰান্ত হ'ল তেতিয়া তেওঁৰ চিকিৎসাৰ ব্যৱস্থাটো কেনেকুৱা যদি গুৰুতৰভাৱে আক্ৰান্ত হয় তেতিয়াহ'লে তেওঁক এডভান্স ট্ৰিটমেণ্ট দিব লাগিব পাৰিলে ICUত দিব লাগিব চেৰেব্ৰেল মেলেৰিয়া হ'লে বা আপোনাৰ যদি আমি ARDS বুলি কওঁ লাংটো যদি ইনভলভ হৈছে উশাহ ল'ব নোৱাৰা হৈছে তেতিয়াহ'লে দৰৱটো একেটাই হ'ব কুইনিন বা আৰ্টিমিচিনিন কম্পাউণ্ড কিন্তু ছাপৰ্ট যিটো লাগিব ধৰক মানুহ এজন আনকনচিয়াছ হৈ যায় মানুহৰ যিখিনি ছাপৰ্ট লাগিব সেইখিনি ছাপৰ্টৰ কাৰণে ব্যৱস্থা থাকিব লাগিব মানুহজনৰ ডিহাইড্ৰেশ্যন হৈছে নেকি মানুহজনৰ বডিত চল্ট কমি গৈছে নেকি কিডনি এফেক্ট কৰিছে নেকি কিডনি যদি এফেক্ট কৰিছে কিমান কৰিছে এই গোটেইখিনি চিকিৎসা যদি কৰিব লাগে তেতিয়াহ'লে এটা ভাল চেণ্টাৰত ধৰক এডভান্স চেণ্টাৰত মেডিকেল কলেজতে হওক বা প্ৰাইভেটে হওক আপুনি তালৈ লৈ যাব লাগিব কিন্তু মেজৰিটি অফ পেচেণ্ট নিজৰ অজ্ঞতাৰ কাৰণে ঘৰত বহুত দিন পেলাই থয় আৰু এইটো যিটো আপোনাৰ এডভান্স যিটো বেমাৰ সেইটো সাধাৰণতে আমি ক'ত দেখা পাওঁ অলপ দূৰণিবতীয়া ঠাইত ফৰেষ্ট ভিলেজত ধৰক জংঘল কাটি গাঁও বনাইছে তাত মহৰ উপদ্ৰৱ বৰ বেছি আৰু তাৰ পৰা ইনফেকশ্যন হৈ আছে মানুহজনে হয়তো ভাবা নাই তেওঁতো দুৰ্বল হৈ আছিলে হৈ গ'ল এদিন দুদিন কৰি যেতিয়া বেছি হৈ যায় তেতিয়াহে ডাক্তৰক মাতে বা ডাক্তৰক মাতিব সুবিধা ডাক্তৰ লৈ আহে গতিকে এইবোৰ কেনেকৈ এই আঁসোৱাহবোৰ যে কেনেকৈ মানুহক সজাগ কৰিব পাৰি কেনেকৈ জ্বৰ হোৱাৰ লগে লগে আহি তেজ পৰীক্ষা কৰিব লাগে বাধ্যতামূলক এটা সময়ত এতিয়াও আছে মষ্ট প্ৰবেবলি যে জ্বৰ সেইবোৰ এৰিয়া যদি জ্বৰ হয় আপোনাৰ মেলেৰিয়া চাবই লাগিব আৰু চাই যদি পজিটিভ হয় লগে লগে চিকিৎসা কৰিব লাগিব অৰ্থাৎ উপযুক্ত চিকিৎসা আছে নহয় জানো উপযুক্ত চিকিৎসা আছে যদি সময়মতে গৈ তেজ পৰীক্ষা কৰি যদি ইয়াক ধৰা পেলাব পৰা যায় তেতিয়াহ'লে চিকিৎসাৰ জৰিয়তে আমি পৰিত্ৰাণ পাব পাৰোঁ গতিকে আমাৰ ৰাইজ সজাগ হ'ব লাগিব এই ক্ষেত্ৰত এতিয়া ছাৰ যিহেতু বিশ্ব মেলেৰিয়া দিৱসৰ একেটাই উদ্দেশ্য মানুহৰ মাজত সজাগতা বৃদ্ধি বা সচেতনতা বৃদ্ধি কৰাটো 2026 বৰ্ষতো এটা মূল বিষয়বস্তু হিচাপে লোৱা হৈছে অকণমান মেলেৰিয়া দিৱসৰ তাৎপৰ্য আৰু এইবাৰ যিটো থিম লোৱা হৈছে এই বিষয়ে অকণমান জানিব বিচাৰিছোঁ এইবাৰ চবেই চিন্তা কৰিছে ৱৰ্ল্ড WHO যে মেলেৰিয়া কেনেকৈ শেষ কৰিব পাৰোঁ পৃথিৱীত ইমান ডাঙৰ ডাঙৰ বেমাৰ নোহোৱা হৈ গৈছে কিন্তু মেলেৰিয়াটো আমি এতিয়ালৈকে সম্পূৰ্ণভাৱে শেষ কৰিব পৰা নাই আৰু এতিয়াই কৰিব লাগিব আমি শেষ কৰিব লাগিব এতিয়াই কৰিব লাগিব আৰু মানুহৰ সজাগতাও বৃদ্ধি কৰিব লাগিব গতিকে এই যিটো WHO যিহেতু এটা লৈছে
এইম লৈছে, এটা থিম লৈছে যে মেলেৰিয়াক আমি শেষ কৰিব লাগিব। সেইকাৰণে সেই চিন্তাত যাব লাগিব। শেষ কৰিবলৈ যে আপুনি অকল দৰৱ দি শেষ কৰিব নোৱাৰে। তাৰ কাৰণে ধৰক ভেকচিন বহুত ৰিচাৰ্চ হৈ আছে ফেলচিপাৰামৰ এগেইনষ্টে, আৰু ট্ৰায়েলো চলি আছে। কিছু আপোনাৰ এইও হৈছে, তাৰ কাৰণে সাফল্য হৈছে। কিন্তু এতিয়া গোটেই বিশ্বত দিব পৰাকৈ এটা এণ্টিজেনৰ পৰা হোৱা ভেকচিন যেতিয়া ওলাব, তেতিয়াহ'লে পলিঅ' যেনেকৈ নাইকিয়া হৈছে তেনেকৈ মেলেৰিয়া নাইকিয়া হ'ব। কিন্তু এইটো অলপ আৰু কিছুদিনলৈ হয়তো আমি ৰ'ব লাগিব যে এটা ইউনিভাৰ্চেল ভেকচিন এটা যদি যেতিয়ালৈকে নোলায় তেতিয়ালৈকে আমি এইটো কৰোঁ। ভেকচিন হ'লে আটাইতকৈ ভাল, তেতিয়া ধৰক যিবোৰ এফেক্টেড এৰিয়া তাত ভেকচিনেট কৰি দিব। এতিয়া আমাৰ এনকেফেলাইটিছ যেনেকুৱা হৈছে, এনকেফেলাইটিছত আপোনাৰ এই হৈছে নাইকিয়া হৈছে যিবোৰ ঠাইত আগত বেছি আছিলে ভেকচিনৰ কাৰণে। তেনেকৈ মেলেৰিয়াৰো ভেকচিন আছে। মেলেৰিয়াৰ ভেকচিন আপোনাৰ ওলাইছে, ৰিচাৰ্চ হৈ আছে, পৰীক্ষা চলি আছে। কিন্তু তাৰ আগতে এইখিনি সময়ত আমি কি কৰিম? এইখিনি সময়ত আমি সজাগতা বৃদ্ধি। প্ৰত্যেকজন নাগৰিকে জানিব লাগিব, বিশেষকৈ এফেক্টেড এৰিয়াৰ মানুহখিনিয়ে, যে আমি কি কৰিব লাগে আগতে। আমি মহবিলাক যাতে বৃদ্ধি নহয় তাৰ কাৰণে ষ্টেগনেণ্ট ৱাটাৰ, যিবোৰ পানী ৰৈ থাকে, সেইবোৰ পানী উলিয়াই দিব লাগে। আপোনাৰ ফগিং কৰিব পাৰে, কিন্তু ফগিংটো ইমান ভিতৰুৱা ঠাইত বৰ দিগদাৰী। গাঁৱত দূৰে দূৰে গৈ ফগিং কৰে, তাৰ এফেক্টিভনেছ ইমান নাথাকে, তথাপিও কৰিব লাগে মহ মাৰিবৰ কাৰণে। তৃতীয় হ'ল ৰেচিডুৱেল, আপোনাৰ যিটো এই কৰে স্প্ৰে কৰে। ৰেচিডুৱেল স্প্ৰে মানে কি? সেই স্প্ৰেটো গৈ ৱালত বহুত দিন লাগি থাকে। বহুতে আকৌ ধৰক বিশেষকৈ টাউনৰ মানুহে সেইটো কৰিব নোখোজে, পেইণ্ট বেয়া হ'ব, ঘৰটো বেয়া হ'ব। কিন্তু গাঁৱৰ মানুহক ভালকৈ বুজাই ক'লে কৰিব, ৰেচিডুৱেল স্প্ৰে কৰিব পাৰে। আৰু ওচৰত থকা সৰু সুৰা হাবি জংঘল এইবোৰ মাৰিব লাগে। আটাইতকৈ ডাঙৰ কথা হ'ল আঁঠুৱা ইউজ কৰা। আজিকালি দুবিধ আঁঠুৱা আছে। এটা হৈছে আগৰ পৰাই আপোনাৰ মেডিকেটেড আঁঠুৱা, তাত যিবোৰ এণ্টি মস্কিটো যিটো দৰৱ থাকে সেইটো ইম্প্ৰেগনেটেড হৈ থাকে। সেই আঁঠুৱা আপোনাৰ ইউজ কৰিব লাগে। আৰু নহ'লে সাধাৰণ আঁঠুৱাকো মেলেৰিয়া ডিপাৰ্টমেণ্টে কেমিকেলত দি পেলাই সেইটো আপোনাৰ তাৰে আঁঠুৱা বনাই দি দিয়ে। গতিকে এই দুবিধ আঁঠুৱা আমাৰ দুবিধে আমাৰ ইয়াত আছে, অসমতো আছে। সেই আঁঠুৱাবোৰ কেনেকৈ ইউজ কৰিব পাৰে তাৰ কাৰণে স্বাস্থ্যকৰ্মী, আপোনাৰ ছ'চিয়েল লিডাৰ, আপোনাৰ স্কুলৰ শিক্ষয়িত্ৰী সকলোৱে গৈ মানুহক সাধাৰণতে পঢ়া শুনা নথকা মানুহক বেছিকৈ বুজাব লাগিব। বহুতে আঁঠুৱা লৈ ভাল নাপায়, আঁঠুৱা ল'বই লাগিব। আঁঠুৱা ল'বই লাগিব, জংঘল চাফা ৰাখিব লাগিব, কোনোবাই যদি স্প্ৰে কৰিবলৈ আহে এলাউ কৰিব লাগিব। আৰু এইখিনি, আৰু জ্বৰ উঠিলে লগে লগে ডাক্তৰ তাত চিকিৎসকৰ ওচৰলৈ যাব লাগে। এটা ছাৰ, যিখিনি আপুনি সজাগতাৰ বা সাৱধানতাৰ কথা কৈছে, অকল আমাৰ চিকিৎসাকৰ্মীয়ে হওক বা আমাৰ যিসকল স্বাস্থ্যকৰ্মীয়ে হওক তেওঁলোকেই নহয়, আমি নিজেও কিন্তু সজাগ হ'ব লাগিব। প্ৰত্যেক মানুহে সজাগ হ'ব লাগিব। আৰু প্ৰিয় দৰ্শক, এই ক্ষেত্ৰত আমাৰ কৰণীয় বহুত আছে। আমি নিজেই যদি সজাগ হওঁ তেতিয়াহ'লে আমি ঘৰখন আমি আগবঢ়াই লৈ যাব পাৰোঁ। তেতিয়া সমাজখনত এটা আলোড়ন সৃষ্টি হ'ব, সজাগতাৰ আলোড়ন বুলি আমি ক'ব পাৰোঁ। আৰু আমি নিজেই যেতিয়া সাৱধান হ'ম, সজাগ হ'ম, তেতিয়াহ'লে অকল মেলেৰিয়াই নহয়, বিভিন্ন ৰোগৰ পৰা আমি হাত সাৰি থাকিব পাৰিম। এতিয়া ছাৰ, যিহেতু আপুনি চাফ চিকুণতাৰ কথা কৈছে, এখন ঘৰত আমাৰ মহিলাসকলেই মূল ভূমিকা পালন কৰে। গতিকে এই ঘৰখনৰ দায়িত্ব কি? আমি সমাজখন তেতিয়াহে আমি স্বচ্ছ কৰিব পাৰিম যেতিয়া প্ৰথমে ঘৰখন কৰিব পাৰিম। ঘৰখনৰ দায়িত্ব কি এই ক্ষেত্ৰত? ঘৰত ধৰক তেওঁ চাব লাগিব যে ঘৰৰ আশে পাশে ক'ৰবাত পানীৰ ডোং চোং আছে নেকি। বাৰিষাতো আমাৰ ইয়াত বহুত বৰষুণ পৰে। আমাৰ গাঁৱৰবিলাকৰ ঘৰৰ কাষতো নলা চলা নাথাকে, ক'ৰবাত পানী ওলাই যায়, ক'ৰবাত ওলাই নাযায়। সেইখিনি যাতে নহয়, সেইটো অকল ঘৰৰ মাইকী মানুহজনে চবেই চকু দিব লাগিব। পানীখিনি যাতে ড্ৰেইন হৈ যায়। ড্ৰেইন হৈ যোৱা পানীত মহ বৃদ্ধি হ'ব নোৱাৰে, তাত কণী পাৰিব নোৱাৰে। আৰু দ্বিতীয় কথা হ'ল, লাগিলে কিছুমান সৰু সৰু পানী ডোং থকা ঠাইত অলপ মাটি ভৰাই দি পেলাই সেইখিনি নাইকিয়া কৰিব লাগিব। দ্বিতীয়, ঘৰৰ মানুহগৰাকীৰ দায়িত্ব হ'ব দুটা। এটা হ'ল আঁঠুৱা তৰা, গধূলিতে আঁঠুৱা তৰি ল'ৰা ছোৱালী ন সকলোৱে আঁঠুৱা তেন্তে সোনকালে শুৱে, আঁঠুৱা তৰি শুব লাগিব। তৃতীয়, ঘৰত যদি কাৰোবাৰ জ্বৰ উঠে, মূৰৰ বিষ হয়,
এদিন অলপ সময় মূৰৰ বিষ আহিলে জ্বৰ হ'ল বা জ্বৰ আহিলে ঠাণ্ডা লাগে অলপ পিছত ভাল হৈ গ'লে একো নাই সেইটো হ'ব দিব নালাগে যদি জ্বৰ উঠিছে তেতিয়াহ'লে তাৰ জ্বৰৰ কাৰণে আপোনাৰ লৈ গৈ ওচৰৰ স্বাস্থ্যকেন্দ্ৰত বা কেতিয়াবা স্বাস্থ্যকেন্দ্ৰৰ পৰা মানুহে নিজে তেজ পৰীক্ষা কৰি যায় গতিকে সেইটো কৰাবই লাগিব যেনে তেনে কৰাব লাগিব কাৰণ যদি ধৰা পৰে মেলেৰিয়া তেতিয়াহ'লে আপোনাৰ চিকিৎসা আছে ভাল হৈ যাব এটা আপুনি আৰম্ভণিতে কৈছিল যে আমাৰ বিভিন্ন অঞ্চলত মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাইছে আৰু মৃত্যুৰ সংখ্যা বাঢ়িছে কিন্তু নহয় জানো এই ক্ষেত্ৰত আপুনি আমাৰ অসমৰ পটভূমিত যদি আপোনাক মই সুধো বিশ্ব মেলেৰিয়া দিৱসৰ যিটো প্ৰভাৱ কিমান পৰিছে বুলি ভাবে আপোনাৰ চাওক যিবোৰ ঠাইত দেখা যায় যে যিবোৰ ঠাইত ফৰেষ্ট ভিলেজেছ ধৰক আমি এক্সাম্পল কোকৰাঝাৰ জিলাত বা বাক্সা যিবিলাক ভূটানৰ যিবিলাক ফুটহিলছ তাত গছ গছনি হাবি আৰু তাতে মানুহে নতুনকৈ গাঁও পাতিছে তাত আপোনাৰ যিবোৰ চিভিক এমিউনিটিজ যিবোৰ থাকিব লাগে সেইবোৰ নাই যোগাযোগ কৰাৰ ৰাস্তা ঘাট বিশেষ নাই বা থাকিলেও পৰ্যাপ্ত নহয় এইখিনি যেতিয়ালৈকে নহয় কাৰণ কি চাওক ট্ৰপিকেল কাণ্ট্ৰি যেতিয়া ট্ৰপিকেল এণ্ড ছাব ট্ৰপিক্স মেলেৰিয়াটো আপোনাৰ টেম্পাৰেট ক্লাইমেটত নহয়তো আপোনাৰ ইউৰোপ বা আমেৰিকাত নহয় গতিকে তেওঁলোকৰ মূৰ ঘুমা বিশেষ কাৰণ নাই কাৰণ হ'ল আমাৰেই মূৰ বেছিকৈ ঘুমাব লাগিব আমিয়েই গতিকে কি কৰিম আমি গতিকে সেইখিনি মানুহক আপুনি সজাগ কৰিবই লাগিব আপুনি আৰু কেতিয়াবা আগতে চাহ বাগিচাত কেতিয়াবা কিছুমান এৰিয়াত হৈছিলে মানুহখিনিক সজাগ কৰাটো আটাইতকৈ ইম্পৰ্টেণ্ট সেইটো আটাইতকৈ ইম্পৰ্টেণ্ট ভেকচিনৰ আগতে সজাগতা ইম্পৰ্টেণ্ট যে জ্বৰ হ'লেই পৰীক্ষা কৰিব লাগিব গতিকে সেই মৃত্যু কেলেই হৈছে আপুনি সুধিছে মৃত্যু হৈছে কেলেই মানুহখিনি ঘৰত বহি আছে জ্বৰ উঠিছে মূৰ বিষাইছে খাব পৰা নাই দুদিনমান দুৰ্বল হৈ পৰি আছে কোনোবাই হয়তো এটা আনি পেৰাচিটামল টেবলেট খাব দিছে হয় নাই তেনেকৈ চলি আছে তাৰপিছত ডিহাইড্ৰেশ্যন হৈছে খাব পৰা নাই বমি হৈছে লাহে লাহে মেলেৰিয়াৰ যিটো ফেলচিপাৰাম যিটো সি গৈ ব্ৰেইনত সোমাইছে ষ্টমাকত সোমাইছে লিভাৰত সোমাইছে কিডনীত সোমাইছে চবতে সোমাই গ্ৰ'থ হৈ আছে আৰু একেলগে গোটেইবিলাক কমপ্লিকেশ্যন একেলগে ষ্টাৰ্ট হ'ব অজ্ঞান হ'লে মানুহজনে নিজকে কেয়াৰ ল'ব নোৱাৰে কেতিয়াবা মানুহে এৰি দিয়ে আশা নাহেও কিন্তু যদি একদম বেয়া অৱস্থাত যদি আহে তেতিয়াহ'লে বচোৱা সঁচাকৈ টান আৰু লৈ আহে তেতিয়াহ'লে ছাপৰ্টিভ ট্ৰিটমেণ্টত বাচি যায় এটা প্ৰতিষেধকৰ কথাটো আপুনি কৈছে এতিয়াও হয়তো সম্পূৰ্ণৰূপে আমি তাক সফলতাৰ শিখৰলৈ নিব পৰা নাই সেইটো হওঁতে অলপ সময় লাগিব কিছুদিন হয়তো সময় লাগিব আৰু তাৰ কাৰণে আপোনাৰ ফাণ্ডিং যিটো কৈছে WHO থিমত যিটো কৈছে ফাণ্ডিংটো ফাণ্ডিং কোনে কৰিব মই যিটো কৈছোঁ আপোনাক যে ইউৰোপ বা আমেৰিকাত এইটো বেমাৰ নাই গতিকে তেওঁলোকৰ কমিটমেণ্ট কিমান আছে আমি ক'ব নোৱাৰোঁ গতিকে কেনেকৈ ফাণ্ডিংটো কৰিব পাৰে ট্ৰপিকেল কাণ্ট্ৰিৰ মানুহক কেনেকৈ সহায় কৰিব পাৰি গভৰ্ণমেণ্ট হওক প্ৰাইভেট হওক এই ফাণ্ডিংটো লাগিবই কাৰণ ৰিচাৰ্চৰ ফলাফল ভেকচিন আৰু ভেকচিনৰ ট্ৰায়েল এইবোৰ যথেষ্ট পৰিমাণৰ খৰচ সাপেক্ষ কথা গতিকে ফাণ্ডিংটো হ'বই লাগিব তেওঁলোকে WHO সেইকাৰণে জোৰ দিছে যে ফাণ্ডিং হ'ব লাগিব প্ৰপাৰ ফাণ্ডিং হ'ব লাগিব সজাগতা হ'ব লাগিব ভেকচিন হ'ব লাগিব আৰু মেলেৰিয়া আমি শেষ কৰিব লাগিব যিহেতু অকল মাইকী এন'ফেলিছ মহৰ পৰাই এই মেলেৰিয়া ৰোগ সংক্ৰমিত হয় ইয়াৰ কিবা সময় থাকে নেকি মহবিধে কামোৰাৰ কিবা সময় থাকে নেকি নিৰ্দিষ্ট আগতটো কৈছিলে যে সাধাৰণতে তাহাঁতে গধূলি কামোৰে কিন্তু দেখা গৈছে যে দিনতো কামোৰা কেনেকুৱা ধৰক মই কৈছোঁ এক্সাম্পল ধৰক আপুনি গুৱাহাটীত থাকে আপুনি কিবা এটা কামত গৈছে মেলেৰিয়াত আপোনাক দিনত কামুৰিছে আপুনি গম পোৱা নাই আহি পেলাই মেলেৰিয়া হয় তেনেকুৱা কেছো আছে গতিকে আপুনি অকল যে ৰাতি সাৱধান হ'ব এইটো কথা নহয় গোটেই দিনটোৱে সাৱধান হ'ব লাগিব নিৰ্দিষ্ট কোনো সময় নাই আৰু যদি ধৰক এইবিলাক গাঁৱৰ মানুহৰ কাৰণে বহুত খৰচ হৈ যায় মস্কিটো ৰিপেলেণ্ট ক্ৰীম চিম লগাই যদি থাকে তেতিয়া অলপ কমি যাব পাৰে কিন্তু মস্কিটো ৰিপেলেণ্ট ক্ৰীম সহজসাধ্য কৰিবলৈ আকৌ চৰকাৰ আগবাঢ়ি আহিব লাগিব চৰকাৰীভাৱে হয় আপুনি ছাবচিডাইজ কৰি দিব লাগিব আৰু নহ'লে গভৰ্ণমেণ্টৰ পৰা ছাপ্লাই দিব লাগিব নহয় জানো চ' মস্কিটো ৰিপেলেণ্ট ক্ৰীম আঁঠুৱাটো দি আছে আঁঠুৱা খুজিলেই পায় আৰু কেতিয়াবা নোখোজাকৈও আহি যায় দি যায় আঁঠুৱা লগাব লাগিব আৰু বাকীখিনি আগতে আপোনাক ক'লোঁ
অৰ্থাৎ আমি নিজেই সাৱধান হ'ব লাগিব মূলতঃ মেইন হ'ল যে মানুহজন বা মানুহঘৰ জানিব লাগিব শিক্ষিত মানুহক শিকাবলৈ বৰ বেছি দিগদাৰী নহয় আৰু এতিয়াতো শিক্ষাৰ মান বাঢ়িছে গাঁৱৰ ভিতৰত স্কুলতো স্কুল হৈছে গতিকে এটা সামাজিক প্ৰচেষ্টা এটাও লাগিব উমৈহতীয়া প্ৰচেষ্টা এটা লাগিব এটা ছাৰ যিহেতু বিশ্ব মেলেৰিয়া দিৱসৰ জৰিয়তে মানুহৰ মাজত সজাগতা বৃদ্ধি কৰিবলৈ চেষ্টা কৰা হৈছে কিন্তু এতিয়াও কিন্তু সজাগ নহয় এই ক্ষেত্ৰত আপুনি আৰু কি ভাবে ধৰক আপুনি অকমান আগত কৈছে যে বিদ্যালয় মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী সকলো এই ক্ষেত্ৰত আগভাগ ল'ব লাগিব বৰ্তমান বিশ্ববিদ্যালয়লৈকে নাযাওঁ ওচৰৰ স্কুল কলেজ তাৰে শিক্ষকসকল শিক্ষিত মানুহসকল ইভেন কি ছিনিয়ৰ ষ্টুডেণ্টছ ডাক্তৰ নাৰ্ছ কৰ্মচাৰীটো থাকিবই সকলোৱে বুজাব লাগিব ঘৰে ঘৰে গৈ বুজাব লাগিব আগত যেনেকুৱা আপোনাৰ মেলেৰিয়া হ'লে ঘৰত গৈ টেবলেট দি আহিছিলে এতিয়াও দিয়ে এই তেনেকুৱা ধৰণৰ সজাগ হ'ব লাগিব ঘৰে ঘৰে গৈ ব্লাড ল'ব লাগিব ঘৰে ঘৰে এইটো ইমান ডাঙৰ স্কেলত এটা হৈছিলে মেলেৰিয়া ইৰাডিকেশ্যন প্ৰগ্ৰাম মেলেৰিয়া ইৰাডিকেশ্যন প্ৰগ্ৰাম ইমান ছাকচেছফুল হৈছে মেলেৰিয়া বহুত কমি গৈছিলে ভাৰতত নাইকিয়া হৈছিলে আমি ষ্টুডেণ্ট থাকোঁতে মেলেৰিয়া দেখা পোৱা নাছিলোঁ মই যেতিয়া মেডিকেলত পঢ়োঁ পাছ কৰাৰ পিছত এই যে আপোনাৰ এই নহ'ল আপোনাৰ যিটো মানে চাই থকা নহ'ল যিটো আমি ভাল কৰিলোঁ কিন্তু আমি আমাৰ কামখিনি আমি ছাষ্টেইন কৰিবৰ কাৰণে আমাৰ যিখিনি আপোনাৰ এই হ'ব লাগিছিলে সেইটো কাৰণে পিছত নামটো চেঞ্জ কৰি তেওঁলোকে ইৰাডিকেশ্যন ঠাইত কণ্ট্ৰল বুলি দিলে এতিয়া মেলেৰিয়া ইৰাডিকেশ্যন শব্দটো আকৌ আহিছে WHO মতে ইৰাডিকেশ্যন কৰিবৰ কাৰণে বা নাইকিয়া খতম কৰিবৰ কাৰণে কিন্তু এতিয়া কণ্ট্ৰল বুলি কয় ভাৰতবৰ্ষৰ যিটো মেলেৰিয়া কণ্ট্ৰল প্ৰগ্ৰাম কণ্ট্ৰল কৰি কৰি শেষ কৰিব লাগিব বুলি তেওঁলোকৰ থিম কিন্তু WHO এইবাৰ যিটো দিছে নাই আমি কণ্ট্ৰলত নাথাকোঁ আমি শেষ কৰিব লাগিব সম্পূৰ্ণৰূপে নিৰ্মূল কৰিব লাগিব আৰু এই ক্ষেত্ৰত আমি কৰিবই পাৰিবই লাগিব সংকল্প লোৱা হৈছে এইটো সংকল্প লোৱা হৈছে যে কৰিব পাৰিবই লাগিব এটা সামাজিক মাধ্যমৰ ভূমিকা কিমান বুলি ভাবে আপুনি সাংঘাতিক বেছি সামাজিক মাধ্যমে মই ভাবোঁ আপোনাৰ প্ৰিণ্ট হওক টিভি হওক আজিকালিতো সামাজিক মাধ্যম বহুত প্ৰত্যেকৰে এটা দায়িত্ব থাকিবলৈ যে কেতিয়াবা পইচা পাতিৰ কথা চিন্তা কৰিব নালাগিব মেলেৰিয়াৰ কাৰণ মানুহে টিভি চায় মানুহৰ হাতত মোবাইল আছে গতিকে সামাজিক মাধ্যম ভেৰি ষ্ট্ৰং বাৰে প্ৰতিবাৰে এই যে এতিয়া জুন মাহে এইবাৰ ভবা গৈছে আবতৰীয়া বৰষুণ অলপ বেছি হৈ গ'ল এইবাৰ হয়তো জুনতে আৰম্ভ হ'ব এতিয়া সময় হৈছে যে মেলেৰিয়া এগেইনষ্টে মানুহক সজাগ কৰা অকল কৈ থকাটো কৈ থাকিব লাগিব তেতিয়াহে মানুহৰ মূৰত সোমাব আৰু তেতিয়া যদি সাৱধানতা মানুহ এতিয়াৰ পৰা লয় এতিয়া মে' মাহ আহিবৰ হ'লেই এতিয়াৰ পৰা যদি মানুহক সজাগ সামাজিক মাধ্যমে যদি কৰি থাকে তেতিয়াতো মই ভাবোঁ যে ছাকচেছ কাৰণ পঢ়িব নোৱাৰা মানুহ এজনৰ টিভি চায় মোবাইলটো চায় গান শুনে হয় নহয় তাৰ মাজে মাজে মই ভাবোঁ যে এইটোতো আপুনি যিটো কৈছে এইটো মানে কৰা অতি প্ৰয়োজন হৈ পৰিছে এতিয়া ছাৰ আপুনি ক'লে যে আপুনি পঢ়ি থকা সময়ত এটা নিয়ন্ত্ৰণৰ পৰ্যায়লৈ আহিছিল কিন্তু ক্ৰমান্বয়ে আৰু বাঢ়ি গৈছে অসমত ইয়াৰ পৰিসংখ্যাটো বৰ্তমান কেনেকুৱা পৰিসংখ্যা হিচাপত মই ঠিক ক'ব নোৱাৰিম কিন্তু যোৱা ছেশ্যনটোত কোকৰাঝাৰ বাস্কা এইবিলাকত এতিয়াও কিছু কেছ হৈ আছে তেতিয়া বেছি হৈছিলে সেইটো বহুত বাঢ়ি গৈছিলে আৰু বাকীবোৰ যিবোৰ কেছ সেইবোৰ বৰ বেছি নহয় বাকীবোৰ জিলাত আনকি কিছুমান জিলা মেলেৰিয়া মুক্ত বুলিয়ে ক'ব পাৰি কেছ নাইকিয়া এটা স্পৰাডিক কেছ হ'ব মই যিটো আপোনাক ক'লোঁ কোনোবা মেলেৰিয়াত গৈ কাম কৰি আহিছে হৈছে এইটো বেলেগ কথা কিন্তু তাত থকা মানুহৰ যিমান হৈছে সেইখিনি এৰিয়াই সেইটো যদি ছাষ্টেইন এটা এফৰ্ট চলে মই ভাবোঁ আপুনি কণ্ট্ৰল আৰু ইৰাডিকেশ্যন ফালে যাব পাৰিব আৰু অকল নিজৰ ষ্টেটখন কৰিলে নহ'ব নহয় এটা নৰ্থ বেংগলত আছে বাংলাদেশত আছে ত্ৰিপুৰাত আছে ত্ৰিপুৰাততো বেছি আছে আমাৰ হিল ষ্টেট কেইখনতো অলপ আছে গতিকে আপুনি অসমখিনি কৰিলে নহ'ব ছাষ্টেইন এই কথাটো মানে গোটেইকেইখন ষ্টেটে একেলগে কৰিব লাগিব যে এনেকুৱা নাই যিহেতু সংক্ৰমিত ৰোগ সেই অঞ্চললৈ গ'লে এগৰাকী ব্যক্তিক যদি তেওঁ আহিলে তেওঁক এটা মহটোতো আছে মহটোতো আপুনি নাইকিয়া কৰিব নোৱাৰে তেওঁক কামুৰি আৰু এজনক কামুৰিলে তেনেকৈ বৃদ্ধি হৈ আছে
নিশ্চয় গতিকে আমি উমৈহতীয়াভাৱে এই ক্ষেত্ৰত সজাগ হৈ হয়। এই মেলেৰিয়াৰ বিৰুদ্ধে যুঁজ দিব লাগিব হয়, নহয় জানো হয়। আৰু যিহেতু ইতিমধ্যে আপুনি কৈছে যে আমি বিভিন্ন ক্ষেত্ৰত আমাৰ চৰকাৰেও কাম কৰি আছে বা আমাৰ উমৈহতীয়াভাৱে আপোনালোকে স্বাস্থ্যকৰ্মীসকলেও কাম কৰি আছে আৰু আমাৰ ৰাইজৰো কিন্তু এই ক্ষেত্ৰত কৰণীয় যথেষ্ট আছে ছাৰে যিখিনি কথা কৈছে অকল সামাজিক মাধ্যমেই নহয় আমাৰ বিদ্যালয় বা বিশ্ববিদ্যালয় পৰ্যায় বা মহাবিদ্যালয় পৰ্যায়ৰ শিক্ষক শিক্ষয়িত্ৰীয়ে নহয় আমাৰ যুৱক যুৱতীসকল আমাৰ আই মাতৃসকল মহিলাসকলে এই ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰিব পাৰে নহয় জানো ছাৰ কৈ দিব ভয় খাব নালাগে তেজ পৰীক্ষাত একদম সহজ অকণমান তেজ ল'ব এক ড্ৰপ তেজ ল'ব হয় তাতে পৰীক্ষা কৰিব নহয় জানো যে মানুহ ভয় থাকে এই পৰীক্ষা কৰিব যাম কিবা হ'ব নেকি সেইবোৰ চিন্তাৰ কথা কৰিব নালাগে এতিয়া আমাৰ বয়োজ্যেষ্ঠ ব্যক্তিসকল ধৰক তেখেতসকল যিহেতু আপুনি কৈছে যে ৰোগ প্ৰতিৰোধ যিটো ক্ষমতা আমাৰ সেই প্ৰতিৰোধ ক্ষমতাটো লাহে লাহে কমি আহে বুলি কৈছে বয়োজ্যেষ্ঠ ব্যক্তিসকলে এই ক্ষেত্ৰত কেনেদৰে তেওঁলোকে বেছি সাৱধান হ'ব লাগিব তেওঁলোকেও সাৱধান হ'ব লাগিব কাৰণ যদি তেওঁলোকক বাচ্চা সৰু ল'ৰা ছোৱালী আৰু বয়োজ্যেষ্ঠসকলক বেছি সাৱধান তেওঁলোকে আঁঠুৱাৰ তলত যাতে ভালকৈ শুই থাকে সেইটো চাব লাগিব তেওঁলোকে মানে মহ কামৰ পৰা যাতে ৰক্ষা পৰে সেইটো চাব লাগিব সেইবোৰ ঠাইত বাকীতো বৰ বেছি কথা নাই কিন্তু আৰু তেওঁলোকৰ যদিহে জ্বৰ উঠে আৰু কিছুমান হয় কি যে আপোনাৰ টিপিকেল ঠাণ্ডা লাগি কপি কপি জ্বৰ উঠা যি কিতাপত লিখা আছে সেইটো নহ'ব পাৰে কাৰোবাৰ হয়তো অকল মূৰৰ বিষ আৰু মূৰৰ বিষ জ্বৰ হৈ থাকিব পাৰে তেওঁকো পৰীক্ষা কৰিব লাগে তাৰমানে এনি ফিভাৰ এনি জ্বৰ আনকি বেছি দুৰ্বল যদি লাগে তেনেকুৱা কিছুমান মেলেৰিয়াটো এক্সপ্ল'ৰ কৰিব লাগিব সেই ছিজনটোত য'ত মহৰ প্ৰাদুৰ্ভাৱ বেছি ঠিক বৰষুণ পৰাৰ লগে লগে সেইটো ছিজনত যদি এনি ফেব্ৰাইল ইলনেছ মানে যিকোনো জ্বৰতে মেলেৰিয়াটো চাবই লাগিব তাৰোপৰি কেতিয়াবা জ্বৰ নুঠিবও পাৰে মই যিটো কৈছোঁ কিছুমানে বমি পায়খানা হ'ব পাৰে নহয় জানো কিছুমান অকল মূৰৰ বিষ থাকিব পাৰে তেওঁলোককো পৰীক্ষাটো কৰিব লাগিব এটা সাধাৰণ মূৰৰ বিষ হ'লে বা এনেকুৱা ধৰণৰ সৰু সুৰাত এনেকুৱা সুবিধা হ'লে মানুহে ফাৰ্মাচীৰ পৰা টেবলেট আনি নিজে খায় এতিয়া ধৰা হ'ল মেলেৰিয়াত তেখেত আক্ৰান্ত হৈছে সংক্ৰমিত হৈছে তেখেতৰ শৰীৰত কিন্তু তেখেতে তেনেকুৱা ধৰণে ফাৰ্মাচীৰ পৰা ঔষধ আনি কিনি খালে তেতিয়া সেইটো কিমান মাৰাত্মক হ'ব মাৰাত্মক হ'ব পাৰে এতিয়া ধৰক কথাটো এদিন খাইছে ঠিকে আছে যদি সদায় সদায় উঠি আছে বিশেষকৈ সেইবোৰ অঞ্চলত তেতিয়াহ'লেতো বাঢ়ি বাঢ়ি যেতিয়া বেছি হ'ব অজ্ঞান হ'ব তেতিয়াতো আপুনি কৰণীয় বৰ বেছি নাথাকে তেতিয়াতো লগে লগে ডাঙৰ হস্পিটেল লৈ আহিব লাগিব মেডিকেল কলেজ বা ক'ৰবাত অজ্ঞান হোৱাৰ পিছত কেয়াৰটো অলপ বেলেগ ধৰণৰ হ'ব হয় হয় অৰ্থাৎ আমি এনেকুৱা ধৰণৰ কাম কিছুমান কৰিব নালাগে যিটো কামে হয়তো আমাৰ আৰু বেছি ক্ষতি কৰিব পাৰে নহয় জানো নিজে ট্ৰিটমেণ্ট কৰিব নালাগে সেইবোৰ ঠাইত বিশেষকৈ য'ত মেলেৰিয়াৰ প্ৰাদুৰ্ভাৱ বেছি তাত গভৰ্ণমেণ্ট ষ্ট্ৰিক্ট হ'ব লাগে বিশেষকৈ যে মানুহে যাতে চেল্ফ ট্ৰিটমেণ্ট বেছি নকৰে তেওঁলোকে গভৰ্ণমেণ্ট হস্পিটেল আহেই যাতে আৰু কৰ্মচাৰীসকলকো বেছি হেৰি কৰিব লাগিব যাতে তেওঁলোকে জ্বৰ পেচেণ্ট আহিলে নাৰ্ছে হওক বা ৱাৰ্ড বয়ে হওক বা হেল্পাৰ হওক বা ডক্টৰে হওক যে এনিবডি ফিভাৰ পেচেণ্ট আহিছে ব্লাডটো চা নিশ্চয় এতিয়া যিহেতু এটা অতি গুৰুত্বপূৰ্ণ বিষয় বা সমস্যা বুলি আমি ক'ব পাৰোঁ নহয় জানো যিহেতু ইয়াৰ আমি এতিয়ালৈকে সমাধান সূত্ৰ উলিয়াব পৰা নাই বা প্ৰতিষেধকো আমি আৱিষ্কাৰ কৰিব পৰা নাই আপুনি ৰাইজলৈ কি আহ্বান জনাব এই ক্ষেত্ৰত সজাগতাৰ বাবে বা সাৱধানতাৰ বাবে চাওক এই ক্ষেত্ৰত সজাগতা আৰু প্ৰিভেনশ্যন যিটো ইয়াৰ মূল মন্ত্ৰ আপুনি যে সজাগ হয় আপুনি যদি জ্বৰ উঠিছে তেজ পৰীক্ষা কৰে ধৰা পৰে চিকিৎসা কৰে ভাল হৈ যাব আপুনি যদি সজাগ নহয় বেমাৰটো বেছি হ'ব গতিকে জ্বৰ হ'লেই মেলেৰিয়াৰ কথা চিন্তা কৰক আগত এনভেলপত আহিছিলে আপোনাৰ জ্বৰ হৈছে ক্ল'ৰকুইন খাওক আমি তেনেকুৱা এনভেলপ দেখিছিলোঁ এনভেলপ বা আপোনাৰ ইনলেণ্ড লেটাৰত পিছফালে লিখা থাকে জ্বৰ হৈছে মেলেৰিয়া হ'ব পাৰে ক্ল'ৰকুইন খাওক তেনেকুৱা ধৰণৰ পৰ্যায়ত যাব লাগিব মই ভাবোঁ যে এইবোৰ বস্তু আকৌ আপোনাক কি ক'ম আপোনাক ৰিইগনাইট কৰিব লাগিব যাতে প্ৰত্যেকজন মানুহৰ মূৰত শিক্ষিত বনোৱা এনিবডি জানিব লাগিব যে মূৰৰ বিষ জ্বৰ বা মূৰৰ বিষ নহ'ব পাৰে জ্বৰ হ'ব পাৰে ঠাণ্ডা লাগিব পাৰে অলপ অলপ ভাল হৈ যাব পাৰে এদিন দুদিনৰ কাৰণে আকৌ উঠিব পাৰে এইবোৰ মেলেৰিয়াৰ লক্ষণ আৰু যিকোনো জ্বৰ হ'লেই যিবোৰ ঠাইত নটিফাই কৰা আছে
তাত জ্বৰ হ'লে পৰীক্ষা কৰিব লাগিব পৰীক্ষা কৰা ধৰাৰ পৰা চিকিৎসা কৰিব লাগিব সম্পূৰ্ণ চিকিৎসাটো কৰিব নিশ্চয় প্ৰিয় দৰ্শক আহক আমি সকলোৱে সংকল্পবদ্ধ হওঁ উই ক্যান ডু ইট উই মাষ্ট ডু ইট এইবাৰ থিম লোৱা হৈছে গতিকে আমি সকলোৱে কৰিবই লাগিব কৰাটো উচিত গতিকে আহক আমি সকলোৱে মিলি মেলেৰিয়াক প্ৰতিৰোধ কৰোঁ আৰু মেলেৰিয়া নিৰ্মূলৰ ক্ষেত্ৰত আমি সকলোৱে আগভাগ লওঁ ছাৰ আপোনাক বহুত বহুত ধন্যবাদ যথেষ্ট সময় উলিয়াই আমাৰ মাজলৈ আহিলে আমি পুনৰ ভৱিষ্যতেও লগ পাম এই আশাৰে আজিৰ অনুষ্ঠানটিৰ পৰা বিদায় লৈছোঁ চাই থাকিব DD অসম ধন্যবাদ Thank you.